পৰকীয়া প্ৰেমৰ গৱেষক বৈকুণ্ঠ প্ৰিন্স পাঠক ক'ত গ'ল বাৰু তেওঁ এইবিলাক দেখা নাই নেকি মই আজি আপোনালোকৰ ওচৰত এনেকুৱা এটা মানে ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ' নেকি কালি মই নিউজত পাই হতবাক আৰু সেইটো হৈছে নগাঁও বাইপাছৰ আৰু নগাঁও বাইপাছৰ সেই এটা ফেমিলি হ'ল কি ফুকন আৰু এটা হ'ল আহমেদ নেকি গতিকে আপোনালোকে কওকচোন আহমেদ আৰু ফুকন তেওঁলোক হ'ব পাৰে নেকি বাৰু যে খুৰখালি আৰু কি বুলি কয় ভিনিহি গতিকে তেনেকুৱা এটাৰ হেৰি লৈ পেলাই আজি ভিডিঅ'টো আৰু মই পলম নকৰি আপোনালোকৰ মাজলৈ এইটো পঠিয়াই দিছোঁ শুনক মই বৈকুণ্ঠ প্ৰিন্স পাঠকৰ কথা কিয় কৈছোঁ তেওঁলোকে যিখিনি কাম কৰিছিলে ভালেই কৰিছিলে নকৰা নহয় কিন্তু এনেকুৱা এচাম মানুহ আছে নিজে যদি ঠিক নহয় তেওঁলোকে বৈকুণ্ঠ প্ৰিন্স এটা নালাগে 10টা আহিলেও ঠিক কৰিব নোৱাৰে গতিকে আপোনালোকে চাই লওক এই ভিডিঅ'টো যাৰ এগেইনষ্ট ডিভোৰ্স যোনে ডিভোৰ্স ফাইল কৰিছে তাইৰ যাৰ কাৰণে সংকটটো ভাঙিছে টেচি ষ্টেনলি তাইৰ যাৰ লগত চলি আছে আলতাফ হুছেইন তাক মই মাতি আছোঁ আপোনালোকে নিজে বিচাৰ কৰক যাৰ লগত সন্দেহ কৰিছে তেওঁ মাতি আছে যাৰ লগত সন্দেহ যাৰ সংসাৰ তাই ভাঙিছে মইহে ভাঙিলো মানে এতিয়া বেলেগৰ সংসাৰ কেজন কোন হয় মানে তাই ওয়াইফ হয় যাৰ লগত তাইৰ এফেয়াৰ চলি আছে আলতাফ হুছেইন আলতাফ হুছেইন তাইৰ লগত এফেয়াৰ চলি আছে তাৰ ওয়াইফক মই মাতি আছো আপোনালোকে নালাগে মই কৈ দিওঁ ওয়াইফে দিব ন ওয়াইফে দিব আহি কেনে মই দিওঁ ওয়াইফে দিব আহি কেনে মই দিওঁ আমি লোকেল মানুহ দেই আচ্ছা এনেও মতা মানুহক সদায় ছচাইটিয়ে কি ভাবে ভিলেন ন মই কেনে ওয়াইফক মই মাতি আছো মই কেনে ওয়াইফক মাতি আছো মুছলিম হয় হিন্দু চলিলে আপুনি কেলা কথা পাতিলে আপুনি ঘৰনে কওক কি কেলা ডিভোর্স দুয়াকে তার মাইকিয়ে একেটা মাইকি মতালত গৈছে ডিভোর্স দুয়াকে তার জিয়েকে বেলেগ মতালত গৈছে আৰু এই মাইকি কোনে ডিভোর্স ফাইল কৰিছে এটা ক্রিমিনাল কোন বুয়া ক্রিমিনাল হয় নহয় লব ক্রিমিনাল বা ক্রিমিনাল ক্রিমিনাল কিন্তু কোন কোন কিমান মাতিছো কোন রিসিভ কৰে আলতাফ হুছেইনৰ লগত যেতিয়া এফেয়াৰ চলি আছিল সেইটো গম পোৱা পিছত আমাৰ মাজত বিবাদ এতিয়ালৈকে ফৰ্মেলি ডিচাইড হোৱা নাই কিন্তু আমি ছেপাৰেট হৈছোঁ কাৰণ আমি বিবাহিত হোৱা স্বত্তেও তাই এজনী মুছলিম মানুহলৈ তাই আকৰ্ষিত এতিয়া আপোনালৈ অভিযোগটো আহিছে যে গীতাঞ্জলি ফুকনে আপোনালৈ আমি দেখি কেনে আমি চাব বিচাৰিছিলোঁ যে সিহঁতে কি ৰিয়েক্ট কৰে সেইকাৰণে আমিতো বুৰ্বক নহয় ন এই দিন দুপহৰত আমি যদি কিবা কৰোঁ আমিতো ৰাতি আন্ধাৰত আমি কৰিম দিন দুপহৰত আমি কিয় কৰিম এতিয়া আপোনাৰ গীতাঞ্জলি ফুকনৰ ভেনিয়েকে কৈছে যে গীতাঞ্জলি ফুকনে আপোনালোকৰ কিছুমান হেৰি হৈছে তাক চাব আহিছোঁ বুলি মিছা কথা সেইকাৰণে খণ্ডন কৰিব মিছা কথা আমি যে দিন দুপৰত চুৰ কেতিয়া কৰে কওক ৰাতি কৰে দিন দুপৰত এতিয়া যদি আমি পলাবলগীয়া হ'লে আমি পলালো হয় এই ফুকন বুলি কোৱা মানুহজনৰ লগত কি সম্পৰ্ক তাই ভিনিয়েক চকল চকল ভিনিয়েক বেলেগ ঠিক আছে চ' সেইকাৰণে আমি যদি পলাইছিলোঁ হয় আমি পলালো হয় ন আমি এই চিন্তা আমি আমি বিচাৰিছিলোঁ ইয়াৰ এটা সঠিক এটা মানে এটা সলিউশ্যন এটা ওলক আমি সেই সলিউশ্যনটো বিচাৰি কেনে আমি আজি এই কামটো আমি কৰিলোঁ এইবিলাক মানে সম্বন্ধ হ'লে অবৈধ সম্বন্ধ কিন্তু চব সময়তে যে অকল যে মহিলাই যে কাৰেক্ট এইটো নহয় আজি এই হেৰি থ্ৰু দি মই আপোনালোক জনাব বিচাৰিছোঁ যে চব ক্ষেত্ৰত যে অকল মহিলাই যে শুদ্ধ আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ আপোনাৰ খাইজুলি স্কুলৰ ওচৰত আপোনাৰ যিগৰাকী মহিলাৰ কথা তেওঁৰ ঘৰ তেলিয়াগাঁও আপোনাৰ পত্নী হয় বিবাহ বিচ্ছেদ চলিছে মানে হয় এতিয়ালৈকে আপোনালোকে ফৰ্মেলি চলা নাই আবেদন কৰিছে তাই ছেপাৰেটলি লিভ ইন কৰি আছে তাই এক্সট্ৰা ঘৰত থাকে মোৰ লগত নাথাকে গিৰিয়েকৰ লগত নাথাকে তাই মোৰ ৱাইফ হয় কেনে তাই অলৰেডি তাই ছেপাৰেটলি তাই থাকে ঠিক আছে তো আপুনি তাই আহিব ন আপুনি সুধিব তাই ঘৰ চেঞ্জ কৰোঁতে যাৰ লগত এফেয়াৰ চলি আছে আহি কেনে এইখিনি বস্তু পৰ্যন্ত সোমাওঁতে হেৰি কৰিছে আপুনি আৰু মোৰ হাজবেণ্ডেও মানে জিমৰ কিছুমান ছোৱালীৰ আগত বহুত গান গাইছে বহুত গান গালে তাৰপিছত সেইবিলাকতো মানে আৰু কিছুমান কথা ক'বও নোৱাৰি মানে এনেকুৱা এলিগেশ্যনছ দিছে তেখেতৰ কিছুমান এলিগেশ্যন মানে এৰ লগত যেতিয়াবা এফেয়াৰটো ষ্টাৰ্ট হ'ল তেতিয়াবা মানে মোৰ কেৰেক্টাৰ বেয়া হৈ গ'ল বুজি পালে মানে কিবা এটা ইছ্যু দেখাব লাগিব হাজবেণ্ডে কয় তাই এনেকুৱা তাই কাজিয়া কৰে তাই এইটো কৰে তাই সেইটো কৰে এইপিনে মানে তাৰ অল ইন অল মই উঠাওঁ জিমটো যে খুলি দিছোঁ জিমৰ কাৰেণ্টৰ বিল পৰ্যন্ত মই দিওঁ তেনেকুৱা টাইপ হৈছে ঘৰ গোটেই মোৰ হেৰি দি চলে মানে লাহে লাহে মই বেয়া হোৱা ষ্টাৰ্ট কৰিলোঁ তাৰ আগলৈকে মই ঠিকেই আছিলোঁ
মই বেয়া হোৱা ষ্টাৰ্ট ঠিক আছে আপুনি খণ্ডন কৰক কি হৈছে ভিডিঅ' আছে ফটো আছে বাৰ্চাৰ চোৱাৰ ভিডিঅ' 3 বছৰ ধৰি একো নাই মই একেলগে আছিলোঁ মোৰ ছোৱালীৰ একো দায়িত্ব নাই মোৰ এজনী ছোৱালী আছে মই চাৰ্ভিছৰ ওচৰতে থাকোঁ হয় চব এক্সপেন্সেছ মই আপুনি কিহত কমৰ্টাৰ হয় আপুনি কিবা বিক্ৰীৰ লগত জড়িত টিচাৰ হয় আপুনি হয় হয় তাৰপিছত কওকচোন ঘটনাটো আপোনাৰ ট্ৰেজেডি স্কোৰত তেখেতক সুধি আছোঁ ট্ৰেজেডি স্কোৰত এপ'লজি লেটাৰ দিবলগীয়া হৈছে আপুনি সোধক বাইদেউ এই আজি ঘটনাটো কওক গাৰ্জেন কমপ্লেইন তেখেতক নিজৰ স্পষ্টীকৰণ দিবলৈ দিয়কচোন মহিলা বিল হ'লে নহ'ব ন নহয় তেখেতৰ স্পষ্টীকৰণ দিব স্কোৰত এপ'লজি লেটাৰ দিবলগীয়া হৈছে ঘটনাটো কওকচোন আপুনি এই গাৰ্জেন কমপ্লেইনৰ কাৰণে এপ'লজি লেটাৰ দিবলগীয়া হৈছে ট্ৰেজেডি স্কুলত কাৰ লগত আছে মানে ট্ৰেজেডি স্কুলত চলি আছে তাৰপিছত আপুনি আহি কি দেখা পালে গাৰ্জেন কমপ্লেইনত এপ'লজি লেটাৰ দিবলগীয়া আছে চাকৰি বচাবৰ কাৰণে গাড়ীখন দেখোঁতে মানে সি এফালে ওলাই গুচি আহিলে মই সিহঁতক ফ'ল' কৰিলোঁ ফ'ল' কৰি মই কওঁ তাৰপিছত মই তাৰ আগতে এসপ্তাহমান হৈছে মই ছোৱালীজনীৰ ঘৰত গৈছিলোঁ মই মোৰ ভিনদেউ আৰু বা গৈছিলে দেউতাকহঁতৰ লগত ধুনীয়াকৈ আমি কথা বতৰা পাতিলোঁ মেলিলোঁ তেতিয়ালৈ কৈছোঁ যে ঠিক আছে আমি আৰু এতিয়াৰ পৰা মানে তাইক অঁতৰাই ৰাখোঁ কিন্তু আজি মানে সি মানে দিনত ওলাই আহে আমি চব বিজি থাকোঁ টাইমত ন মই 1টা বজাতহে আহোঁ সি 1টা বজাত আগতে ওলাই আহি তাইৰ লগত লগ ধৰা ইভিনিং সিহঁতি লগ নধৰা হ'ল মই তাৰ আগতে ফ'ল' কৰিছোঁ তাই জিমলৈ ফ'ল' কৰিছোঁ তাই বহুত মিছা মাতি এই যিজন আপুনি ভিনদেউ বুলি যে কৈছে আপোনাৰ বাইদেউৰ হাজবেণ্ড হয় নিজৰ হাজবেণ্ড তেখেতক আপুনি মাতিলে আজি মই মাতিলোঁ এই গণ চাবৰ কাৰণে একেতে কৈছে সেইকেইটা আপোনাক পাতি লোৱা বা সম্পৰ্কীয় ভিনদেউ বুলি কৈছে আপোনাৰ নিজৰ বাইদেউ নহয় এতিয়া এখেতৰ লগত আপোনাৰ বিবাহ বিচ্ছেদ হৈছে সেইকাৰণেতো মোৰ প্ৰব্লেম মই কৈছোঁ যে যদি তোমাৰ থাকিব মন আছে মোক তুমি একেবাৰে ডিভ'ৰ্চ দি দিবা এই আপোনালোকৰ সংঘাত কিমান দিন ধৰি চলি আছে মানে এবছৰ পাৰ হ'ব এতিয়া তেওঁ আপোনালোকৰ লগত নাথাকে তেওঁ আপোনালোকৰ নথকা কিমান দিন হ'ল এতিয়া 3 বছৰ হৈ গ'ল মানে 2 বছৰ মই সিহঁতৰ একেটা গ্ৰাউণ্ড ফ্ল'ৰতে থাকিলোঁ বেলেগকৈ ছেপাৰেটকৈ মাৰপিট কৰিছোঁ তাৰপিছত মই আহি পেলাই আপোনাৰ কলমবিলি স্কুলৰ বিল্ডিঙত থাকোঁ আপোনাৰ নামটো কওকচোন মোৰ নাম মহিলাগৰাকীৰ নাম কি গীতাঞ্জলি আপোনাৰ কি হয় বুলি কৈছে তেওঁক লৈ আহিব দিছে মোক লগত লৈ আহিব দিছে কোনে লৈ আহিব দিছে তাই লৈ আহিছে ৰীতাঞ্জলি ফুকনে কৈছিলে লৈ আহিবলৈ মই লৈ আহিছোঁ বাকী সিহঁতৰ মাজত কি আছে নাচাই মই নাজানো উৰিয়া গাঁও সকলোকে লৈ আহিছোঁ তাৰপিছত কি হ'ল নহয় এই জ্যোতিক চাবলৈ আহিছিলে তাইৰ হাজবেণ্ডক কৈছে মোৰ হাজবেণ্ড কাৰোবাৰ লগত আছে কাৰোবাৰ লগত তোমাৰ ছোৱালীজনীৰ লগত ঘূৰি আছে মোলৈ চাই আহিব সেইখিনি চাবলৈ অহাৰ কাৰণে দেখা পাই পেলাই সেইটো বস্তু হৈছে ইয়াতে কাজিয়া হৈছে সিহঁতৰ মাজত গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া হৈছে ৰীতাঞ্জলি ফুকন আৰু জ্যোতি তেখেতৰ ৱাইফ কেইটা আছে জ্যোতি মই বড়ো তেওঁলোকৰ মাজত কাজিয়া হৈছে ইয়াৰ ৱাইফ কেইটা আছে এতিয়া অভিযোগ কৰিছে আপুনি বহুবাৰ বিয়া পাতিছে বুলি নাই কৰা কোৰ্ট কেছ আছে আপোনালোকে কোৰ্ট কেছ মই দিব পাৰিম আপোনালোকে চহিব পাৰিব বুলি আপোনাৰ এতিয়া হিন্দু ছোৱালীজনী আপোনাৰ কেনেকৈ সুখালি হ'ল ডিভ'ৰ্চ আছে নে ছেকেণ্ড ৱাইফৰটো ডিভ'ৰ্চ আছে সুধক তাৰ বায়েকৰ লগত গীতাঞ্জলি ফুকন আপোনাৰ কি হয় মানে আমি মানে এক্সট্ৰামিলি এফেয়াৰ চলাই আছোঁ কিন্তু অলৰেডি গীতাঞ্জলিৰ এক্সট্ৰামিলিয়েল এফেয়াৰ চলি আছে আলতাফ হুছেইন এতিয়া আজি ইয়াত কি হ'ল ঘটনা কওক এতিয়া কি হ'ল ইণ্টাক কৈছে আমাক ফ'ল' কৰি আছে কিন্তু একচুৱেলি সিহঁতক আমি মাতিছোঁ হেৰি কৰে আমি ইণ্টাৰ হেৰি চাব কাৰণে কি কৰিব বিচাৰিছে আপোনাৰ কি হয় মানে ঘটনাটো কি হ'ল মোৰ ইণ্টাক ক'ব গ'লে আগৰ এক্সৰ ৱাইফো যদি মই কওঁ ডিভ'ৰ্চ হোৱা নাই সি ক'ব গ'লে মোৰ ৱাইফৰ গিৰিয়েক মোৰ ৱাইফৰ মানে বায়েকৰ গিৰিয়েক ঠিক আছে ক'ব গ'লে মুছলিম সম্পৰ্ক দেখিলে নিশ্চয় আপোনালোকে তেওঁলোকৰ লীলা খেলাখন কোনোটোহে সোধা নহয় গতিকে বন্ধু বান্ধৱীসকল এইখিনি আছিল মোৰ ক'বলগীয়া আৰু মই আকৌ সদৌ শেষত কওঁ এটাই বৈকুণ্ঠ প্ৰিন্স এটা নালাগে 10টা আহিলেও নোৱাৰে এওঁলোকক ঠিক কৰিব মুঠতে এইবিলাক চলিয়াই থাকিব যেতিয়ালৈকে নেকি মুখ্যমন্ত্ৰীয়ে এইবিলাক কেছত হস্তক্ষেপ নকৰে বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই